যে এজন ব্যক্তিয়ে এটা বিশেষ গোপন পৰিকল্পনা লৈ পেলাই শিৱসাগৰবাসীক সহায়ৰ নামত নিজৰ ব্যক্তিগত অভিসন্ধি পূৰণৰ কাৰণে প্ৰচেষ্টা কৰিছিল। তেখেতৰ সহায়ক আমি অস্বীকাৰ কৰা নাই, তেখেতৰ সহায়ক আমি অৱজ্ঞা কৰা নাই, সহায় কৰিছে, আমি তাক ভাল পাইছোঁ। কিন্তু তেখেতৰ যি গোপন এজেণ্ডা, সেই গোপন এজেণ্ডা আমি প্ৰকাশ পোৱা দেখিছিলোঁ যেতিয়া তেখেতৰ সমবয়সৰ মহিলাই তেখেতৰ ভৰিত ধৰি সেৱা কৰি 500 টকা ল'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। সমবয়সৰ এগৰাকী মহিলাই 500 টকাৰ বিনিময়ত সেৱা কৰাটো আমাৰ অসমীয়াৰ না সভ্যতা না সংস্কৃতি। তেখেতে ভাবিলে ভুল হ'ব যে 500 টকা বিনিময়ত শিৱসাগৰৰ এই দুৰ্দশাগ্ৰস্ত ৰাইজক মই কিনিব পাৰিছোঁ। 500 টকাৰ বিনিময়ত শিৱসাগৰ ৰাইজক কিনাটো সম্ভৱ নহয়। আকৌ কৈছোঁ, তেখেতে সহায় কৰিছে, আমি আদৰণি জনাইছোঁ, আমি ভাল পাইছোঁ। কিন্তু এই যি তেখেতে অপসংস্কৃতি আৰম্ভ কৰিলে 500 টকাৰ বিনিময়ত ভৰিত ধৰা, তাকো সমবয়সৰ মহিলা, ই নাৰী সমাজৰ কাৰণে চূড়ান্ত অপমান। সেইটো হ'ব নালাগিছিল। কিন্তু আজমলৰ নিচিনা মানুহ আহি আমাৰ যি সাম্প্ৰদায়িক বিষবাষ্প এই শিৱসাগৰত বিয়পাব বিচাৰিছে, তাক আমি ভাৰতীয় জনতা পাৰ্টীয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ বদৰুদ্দিন আজমলক, সেই মোগলৰ এজেণ্ডা আমি শিৱসাগৰত সফল হ'বলৈ নিদিওঁ। বদৰুদ্দিন আজমলৰ নিচিনা মোগলৰ প্ৰতিনিধিক আমি শিৱসাগৰত কেতিয়াও অশান্তিৰ সৃষ্টি কৰিবলৈ অনুমতি দিব নোৱাৰিম। তেখেতৰ পৰিকল্পনা কেতিয়াও আমি শিৱসাগৰত সফল হ'বলৈ নিদিওঁ। আমাৰ শিৱসাগৰৰ ৰাইজ ইমান দুৰ্বল নহয়। আজমলে যদি ভাবিছে যে কেইকোটিমান টকা বিলাই মই শিৱসাগৰীয়া ৰাইজক কিনি পেলাই হাতৰ মুঠিত লৈ নিজৰ যি সাম্প্ৰদায়িক এজেণ্ডা তাক সফল কৰিম, ই কেতিয়াও বাস্তৱত ৰূপায়িত নহ'ব, আমি হ'বলৈ নিদিওঁ। ইমানতে আজমল ডাঙৰীয়া ক্ষান্ত হওক, বেছি আগবাঢ়ি আহিলে পৰিস্থিতি আৰু ভয়াৱহ হ'ব। শিৱসাগৰ সাম্প্ৰদায়িকতা বাদ শিৱসাগৰত কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। যি মোগলক আহোমে 17 বাৰকৈ খেদি এই অসম সুৰক্ষিত কৰি ৰাখিছিল, যি আহোমে নাই শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি মা কামাখ্যাৰ অস্তিত্ব চিৰদিনৰ কাৰণে সুৰক্ষিত কৰিছিল, সেই আহোমৰ আদৰ্শৰে একত্ৰিত হৈ শিৱসাগৰবাসী, আহোম সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰা এটা আদৰ্শ, সেই আদৰ্শক কুঠাৰাঘাত হ'বলৈ আমি কেতিয়াও অনুমতি নিদিওঁ।